মৰমৰ বন্ধু-বান্ধৱীসকল, আসাম জব মাৰ্কেট ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ আপোনালোকৰ মাজলৈ কিছুমান জব ভেকেঞ্চিৰ আপডেট লৈ আহিছোঁ। ভিডিঅ'টো খুবেই এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ কাইণ্ডলি শেষলৈকে চাই থাকিব। আজি আমাৰ হাতত প্ৰথমটো জবৰ আপডেট আছে। ইয়াতে দিয়া আছে DSS ধুবুৰী ৰিক্ৰুটমেণ্ট 2025। ইয়াতে কৈছে 18টা ভেকেণ্ট পোষ্ট আছে য়োগা ইনষ্ট্ৰাক্টৰৰ ইয়াতে 18টা ভেকেণ্ট পোষ্ট আছে। বাকি ডিটেইলছখিনি যদি আমি চাই লওঁ, ইয়াতে দিয়া আছে এডভাৰটাইজমেণ্ট পাব্লিছড বাই নেশ্যনেল আয়ুষ মিছন NAM যিটো কোৱা হয়। ইয়াতে এডভাৰটাইজমেণ্ট নাম্বাৰটো দিয়া আছে। ইয়াতে পোষ্টৰ নাম দিয়া আছে য়োগা ইনষ্ট্ৰাক্টৰ। টোটেল ভেকেণ্ট পোষ্টৰ সংখ্যা ইয়াতে দিয়া আছে। ইয়াতে এংগেজমেণ্ট টাইপ দিয়া আছে কন্ট্ৰাকচুৱেল। তো এই পোষ্ট কেইটা আপোনাৰ কন্ট্ৰাকচুৱেল পোষ্ট হ'ব। মেথড অফ সিলেকশ্যন ইয়াতে দিয়া আছে ৱাক ইন ইণ্টাৰভিউ। তো এই পোষ্ট কেইটাৰ কাৰণে আপোনালোকক ৱাক ইন ইণ্টাৰভিউত এপিয়াৰ হ'ব লাগিব। ইয়াতে চেলাৰী দিয়া আছে 30,000। ইয়াতে পাৰ ইয়াৰ চেলাৰী দিয়া আছে। ৱাক ইন ইণ্টাৰভিউ যদি ডিটেইলছ চাওঁ, ইয়াতে দিয়া আছে ৱাক ইন ইণ্টাৰভিউ হ'ব 27 ফেব্ৰুৱাৰী 2025 তাৰিখ। টাইম দিয়া আছে পুৱা 10 বজাৰ পৰা। আৰু ইয়াতে ভেনু অফ ৱাক ইন ইণ্টাৰভিউ দিয়া আছে অফিচ অফ দ্য জইণ্ট DSS কনফাৰেন্স হল ধুবুৰী। এলিজিবিলিটি ক্ৰাইটেৰিয়া যদি কথা পাতো, ইয়াতে দিয়া আছে এজ লিমিট ইয়াতে দিয়া আছে 21 ইয়াৰ্ছ টু 55 ইয়াৰ্ছ। আৰু বাকী এলিজিবিলিটি ক্ৰাইটেৰিয়া ইয়াতে দিয়া আছে HS হায়াৰ ছেকেণ্ডাৰী পাছ কৰা হ'ব লাগিব। আৰু ইয়াতে কৈছে should hold a minimum 1 year yoga degree বা ডিপ্লোমা সার্টিফিকেশন from a recognized university বা institution। নেক্সট এবার ইয়াতে প্রাইভেট জবৰ কথা কোৱা আছে। নেক্সট ইয়াতে দিয়া আছে বিদ্যা মন্দিৰ স্কুল গৌৰীপুৰ ডিষ্ট্ৰিক্ট ধুবুৰী। এইটো ধুবুৰীৰ পৰাই ওলোৱা ভেকেঞ্চি হয়। ইয়াতে কৈছে টিচাৰৰ কাৰণে 3টা ভেকেণ্ট পোষ্ট আছে। ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া দিছে BA MA উইথ B.Ed। 3টা ভেকেণ্ট পোষ্ট আছে ইয়াতে। তাৰপিছত আৰু দিছে কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ ইয়াতে এটা পোষ্ট আছে। এলিজিবিলিটি ক্ৰাইটেৰিয়া ইয়াতে দিছে PGDCA বা BCA বা MCA। ইয়াতে স্যালারির কথা একো উল্লেখ কৰা নাই। ইয়াতে কন্ট্যাক্ট নাম্বার দিয়ে আছে দুটা। এই কন্ট্যাক্ট নাম্বার দুটাতে আপোনালোকে কন্ট্যাক্ট কৰি ল'ব পাৰে। বা ইয়াতে ইমেইল আইডি এটা দি আছে। এই ইমেইল আইডিটোত আপোনালোকে আপোনালোকৰ বায়োডাটা মেইল কৰিব পাৰে। নেক্সট ইয়াতে দিয়া আছে রিক্রুটমেন্ট। ইয়াতে আছে হোস্টেস স্টিওয়ার্ডস GRE রিসিপশনিস্ট সিকিউরিটি গার্ড হাউসকিপিং স্টাফ সেলস এন্ড মার্কেটিং এক্সিকিউটিভ। ইয়াতে কৈছে এক্সপিৰিয়েঞ্চ কেণ্ডিডেটে ইয়াতে মেইল কৰিব পাৰে। ইয়াতে এটা ইমেইল আইডি দি আছে। এই ইমেইল আইডিটোত আপোনালোকে আপোনাৰ CV মেইল কৰিব পাৰে। নেক্সট ইয়াতে দি আছে রিজনিং এন্ড ম্যাথমেটিক্স ফ্যাকাল্টি ফর ব্যাংক PO এন্ড SSC কোচিং সেন্টার ইন শিলপুখুৰী। তো গুৱাহাটী শিলপুখুৰীৰ SSC কোচিং চেণ্টাৰৰ কাৰণে ইয়াতে ৰিজনিং আৰু মেথছৰ টিচাৰ লাগে। আপোনালোকে এই ফোন নম্বৰটোত যোগাযোগ কৰি ল'ব পাৰে যদি আপোনাৰ কোৱালিফিকেশ্যন আছে টিচাৰৰ। নেক্সট দি আছে সায়েন্স টিচাৰ লাগে। ইয়াতে কৈছে গ্লোবেল ভেলি স্কুল ৰয়িং অৰুণাচল প্ৰদেশ। তো অৰুণাচল প্ৰদেশৰ ৰয়িঙৰ গ্লোবেল ভেলি স্কুলত সায়েন্স টিচাৰৰ ভেকেঞ্চি আছে। আপোনালোকে যদি কোনোবাই বিচাৰে এপ্লাই কৰিব পাৰে। কোৱালিফিকেশ্যন ইয়াতে দিয়া আছে MSc ফিজিক্স কেমিষ্ট্ৰি মেথ B.Ed কৰা হ'ব লাগিব। ইয়াতে এক্সপিৰিয়েঞ্চ বিচাৰিছে 3 বছৰৰ এক্সপিৰিয়েঞ্চ। চেলাৰী ইয়াতে 30,000 টকা চেলাৰী ইয়াতে পাই যাব। আৰু লগতে কৈছে থকা আৰু খোৱা দোৱাৰ সুবিধা পাই যাব। ইয়াতে আপোনালোকে আপোনাৰ CV মেইল কৰিব পাৰে এই ইমেইল আইডিটোত globalvalleyschooolrowing@gmail.com বা এই ফোন নম্বৰটোত আপোনালোকে কন্ট্যাক্ট কৰি ল'ব পাৰে। নেক্সট ইয়াতে কৈছে নিড এক্সপিৰিয়েঞ্চ DTP অপাৰেটৰ ফৰ প্ৰিন্টিং প্ৰেছ। DTP আপোনালোকৰ যদি জনোৱা আছে আপোনালোকে এই ফোন নম্বৰটোত ইয়াতে দুটা ফোন নম্বৰ দি আছে। এই ফোন নম্বৰ দুটাত আপোনালোকে যোগাযোগ কৰি ল'ব পাৰে। তো আজিৰ এইখিনিয়ে আছিল। আশা কৰো ভিডিওটো ভাল লাগিছে আপোনালোকক। যদি ভাল লাগিছে লাইক এটা কৰি দিব আৰু আমাৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। আমি এনেকুৱা প্ৰাইভেট জব বা গভৰ্ণমেণ্ট জবৰ আপডেট আপোনালোকৰ কাৰণে ৰেগুলাৰলি পাব্লিছ কৰি থাকোঁ। ধন্যবাদ।